মুহূৰ্তত ইৰাণত আক্ৰমণ কৰি দিব পাৰে নেকি আমেৰিকাই যিকোনো মুহূৰ্তত ইৰাণত আক্ৰমণ কৰক বা নকৰক আমেৰিকাৰ স্থিতিক লৈ কিন্তু কেৰেপ নকৰে ইৰাণে ভয় খোৱা নাই আমেৰিকাক ভয় নকৰে ইৰাণে স্পষ্ট কৰি দিছে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাকচিয়ে কিন্তু লগতে কৈছে আমেৰিকাই যেটো কথা বতৰা আৰম্ভ কৰিছে ইৰাণক লৈ নিউক্লিয়াৰ টক্স যে আৰম্ভ কৰিবলৈ বিচাৰিছে ওমানত দুটামান পদক্ষেপ দুটামান খোজ আগবাঢ়িছে একেবাৰে হেহুটিয়াকৈ শুকুৰবাৰে কিন্তু তাকো লৈ আমেৰিকাৰ সদিচ্ছা কিমান আছে কিছু সন্দেহ আছে ইৰাণৰ কিয় কলে ইৰাণে আৰু ইৰাণে ইউৰেনিয়াম পৰিশোধন বন্ধ কৰিবনে কি কলে বিদেশ মন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমাৰ এই পুনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ বাবে ইৰাণৰ হেহুটিয়া কিছু আপডেট লৈ আহিছো কিয়নো ইৰাণ বা আমেৰিকাৰ যেটো হেহুটিয়া যেটো স্থিতি ইৰাণত আমি জানো যে যোৱাটো বছৰৰ শেষৰ ফালে যেটো প্ৰতিবাদ আৰম্ভ হ'ল তাৰ পিছত ইৰাণৰ চৰকাৰ বাহিনীয়ে ইৰাণৰ প্ৰশাসনে খুব কঠোৰ হাতেৰে সেই প্ৰতিবাদ দমন কৰিলে যত 3000ৰো অধিক লোকৰ মৃত্যু ঘটিলে আৰু ইয়াত প্ৰতিবাদকাৰীসকলৰ ওপৰত দেখুৱা এই ধৰণৰ এক কঠোৰ পন্থাক লৈ আমেৰিকাই মাতিছিল আমেৰিকাই কৈছিলে আমেৰিকা সদায় প্ৰতিবাদকাৰীসকলৰ পক্ষ লৈছিল আমেৰিকা এক প্ৰকাৰ ইৰাণৰ মস্তত কপাই তুলিছিলে হকিয়নিৰে গৰ্জন দিছিল আমেৰিকাই আনকি হেহতিয়াকৈ ইউএছএছ এব্ৰাহিম লিনকন তেওঁলোকৰ যিখন ইউএছৰ এক ডাঙৰ বিৰাট বৃহৎ এয়াৰক্ৰাফ্ট কেৰিয়াৰ জাহাজ ৰণতৰি সাজু কৰি ইৰাণৰ কাষতে ইউএছএ পজিশনিং লৈ এক প্ৰকাৰ কবলৈ গলে যেন কৰবাত নহয় কৰবাত সাপোৰ্ট ৰাখিবলৈ বিচাৰিছে ইৰাণত কৰবাত নহয় কৰবাত যেন হেঁচা দিবলৈ বিচাৰিছে ইৰাণক কৰবাত নহয় কৰবাত যেন ট্ৰাম্পে এটা চুক্তি কৰিবলৈ বিচাৰিছে সাপোৰ্ট ৰাখি কিন্তু ইৰাণে কেৰেপ নকৰে ইৰাণে বাৰম্বাৰ আমেৰিকা খকিয়াই আহিছে আৰু এইবাৰ ইৰাণৰ ফালৰ পৰা স্পষ্টকৈ কৈ দিছে যে ইউৰেনিয়াম পৰিশোধনৰ প্ৰক্ৰিয়া আমি বন্ধ নকৰো ইউৰেনিয়ামৰ যি এনৰিচমেন্ট কক বা ইউৰেনিয়ামৰ ওপৰত যিখিনি কাম কৰি আছে সেয়া ইৰাণে বন্ধ নকৰে ইৰাণৰ ওপৰত যেটো মূল অভিযোগ আছে যে ইৰাণে আমেৰিকাৰ অভিযোগটো উত্থাপন কৰি ইজৰাইলে কৰে যে ইৰাণে নিউক্লিয়াৰ বম এটমিক বম বনাই আছে এটমিক বোমা ইৰাণে এই ইউৰেনিয়াম পৰিশোধন কৰি ইয়াক ইউৰেনিয়াম পৰিশোধন কৰি এনৰিচমেন্ট কৰি এটমিক বোমা বনাবলৈ বিচাৰিছে ইৰাণে সদায় কয় যে আমাৰ তেনেকুৱা কোনো উদ্দেশ্য নাই আমেৰিকা এই বিষয়টোক লৈ ইৰাণৰ হৈতে কঠোৰ পন্থা এটা লৈ আহিছে ডোনাল্ড ট্ৰাম্পক একেবাৰে ইৰাণ বিৰোধী বুলি জনা যায় হেহুটিয়াকৈ কিন্তু ওমানৰ যেটো এটা দুখুজমান আগবাঢ়িছে কথা বতৰা গুড ষ্টাৰ্ট আৰু ভেৰি গুড বুলি কিন্তু ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল কিন্তু ডোনাল্ড ট্ৰাম্পক কেৰেপ নকৰে আৰু ডোনাল্ড ট্ৰাম্পে যি ধৰণৰ স্থিতি লৈছে লাগিলে ৰণতৰি পঠিয়াই ইউএছই ভয় খুৱাবলৈ ইৰাণক নিবিচাৰক কিয় কিন্তু ইৰাণে ভয় খোৱা নাই আৰু এই ধৰণৰ গতিবিধি এই ধৰণৰ আমেৰিকাৰ এটা আক্ৰমণাত্মক গতিবিধিয়ে ইৰাণক ভয় নুখুৱাই বুলি স্পষ্ট কৰি দিছে আব্বাছ আৰাকচিয়ে কিন্তু ইয়াৰ লগতে যেহেতু ইৰাণ আৰু আমেৰিকাৰ এই যেটো হেহুটিয়া যেটো এটা স্থিতিৰ ওপৰতে বিশ্বৰ অৰ্থনীতি বহুখিনি আচলতে নিৰ্ভৰ কৰে যুদ্ধ কোনেও নিবিচাৰে কিন্তু কৰবাত এটা যুদ্ধ হোৱাৰ লগালগ অৰ্থনৈতিকভাৱে কৰবাত নহয় কৰবাত প্ৰভাৱ আচলতে দেখা যায় আৰু সেইখিনি কথা আমি দেখিছো যে হেহুটিয়াকৈ যিবোৰ জিঅ'পলিটিকেল যিবোৰ ডেভেলপমেন্টছ হৈছে বজাৰতো মাৰ্কেটতো সেয়া প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কিন্তু কি ধৰণে প্ৰভাৱিত হ'ব বিশেষকৈ আমেৰিকাই যদি কিবা কাৰণত ইৰাণৰ ওপৰত যদি আক্ৰমণ কৰে যেটো আমি দেখিছিলো যে 12 দিনীয়া এখন যুদ্ধ হৈছিল ইজৰাইল আৰু ইৰাণৰ যুদ্ধখনৰ মাজতে আমেৰিকাই প্ৰৱেশ কৰিছিল আৰু সেই যুদ্ধৰ পৰিপ্ৰেক্ষিততে ৰিজনাল আনষ্টেবিলিটি এটা কৰবাত সৃষ্টি হ'ব পাৰে আমি দেখিছিলো যে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধখনে এক ডাঙৰ ৰিজনাল আনষ্টেবিলিটি এটা অস্থিৰতা এটা সৃষ্টি কৰে হেহুটিয়াকৈ আমি দেখিছো মধ্যপ্ৰাচ্যত তেনেকুৱা বহু ঘটনা হেহুটিয়াকৈ মাত্ৰ কেইটামান বছৰৰ ভিতৰতে ঘটি গৈছে কেইটামান মাহৰ ভিতৰতে ঘটিছে যিবোৰ ঘটনাই কৰবাত নহয় কৰবাত প্ৰভাৱ গোটেই বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰে আৰু ৰিজনাল ষ্টেবিলিটিৰ কথা ক'বলৈ গ'লে এছিয়াত ইয়াৰ প্ৰভাৱ পৰিব পাৰে এখন যুদ্ধ চলি আছে ৰাছিয়া ইউক্ৰেইনৰ সেই যুদ্ধখনৰ প্ৰভাৱ কি ধৰণে পৰিছে যুদ্ধখন 4 বছৰ হ'ল সেয়াও আমি জানো বা সেয়াও আমি দেখি আহিছো বিগত 4টা বছৰে ইয়াৰ প্ৰভাৱ দুখন দেশতে নহয় সামগ্ৰিক ৰূপে ইউৰোপতো পৰিছে মুঠৰ ওপৰত গোটেই বিশ্বকে কৰবাত নহয় কৰবাত চুই যায় কিন্তু এই যিখন war ইৰানেও বাৰম্বাৰ আমেৰিকা হকিয়াই আহিছে যে আমেৰিকাই কিবা এটা যদি আক্ৰমণাত্মক এটা যদি ভূমিকা লয় তেনেহলে ইৰানো বহি নাথাকে ইৰানো দিব উত্তৰ ইৰানে উত্তৰ দিব আৰু ইয়ে সেই ইৰাণ আৰু ইজৰাইল বা কৰবাত আমেৰিকাৰ বিয়ন্ড গুচি যাব পাৰে এটা ৰিজনাল আনষ্টেবিলিটি আনিব পাৰে সেয়া বহুতে ভয় কৰে কিন্তু এতিয়া আব্বাছ আৰাকচিয়ে স্পষ্টকৈ কৈছে ইৰাণৰ কোনো ট্ৰাষ্ট নাই ইৰানে ওয়াশ্বিংটনক বিশ্বাসত নলয় আৰু লগতে কিমান সদস্য আছে এই যে নতুনকৈ যে নিউক্লিয়াৰ টক্স আৰম্ভ কৰিবলৈ বিচাৰিছে নিউক্লিয়াৰ টক্স আৰম্ভ হ'লেই হেতে 5বাৰ একেলগে আলোচনাত মিলিত হৈ ইৰাণ আৰু আমেৰিকাৰ প্ৰতিনিধি কিন্তু তাৰ মাজতে ইজৰাইল আৰু ইৰাণৰ এখন ডাঙৰ যুদ্ধ হৈছিল আৰু যত আমেৰিকা প্ৰৱেশ কৰাৰ লগে লগে তাত আহি পৰিল এটা ডাঙৰ পজ আৰু এতিয়ালৈকে
ওমানত পোনপটীয়াকৈ তেনেকুৱা আলোচনা হোৱা নাই, ইনডিৰেক্ট টক্স হৈছে। ওমানত সেই ধৰণৰ আলোচনাৰে কিছু কিছু কথা আগবাঢ়িছে। ইউৰেনিয়াম এনৰিচমেণ্ট কিন্তু বন্ধ নকৰে। কিহৰ বাবে বন্ধ নকৰে সেয়াও ক'লে ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীয়ে, যে এইবাবেই বন্ধ নকৰে কিয়নো তেওঁলোকৰ দেশখন কাৰো ডিক্টেটৰ, কোনো ডিক্টেটৰৰ মতে নচলে, কাৰো মতে উঠা বহা নকৰে। কোনোবাই নিৰ্দেশনা দিব আৰু ইৰাণে সেইমতে উঠা বহা কৰিব, সেইটো হ'বলৈ নোৱাৰে, সেইটো হ'ব নোৱাৰে। আৰু সেইবাবে ইৰাণক কোনোবাই কৈ থাকিব পাৰে ইৰাণে সেইখিনি কথা নিজৰ ইণ্টাৰেষ্টত যিখিনি কথা গুৰুত্বপূৰ্ণ বুলি ভাবে সেইখিনি কৰিব, আৰু সেইবাবে ইৰাণে ইউৰেনিয়াম এনৰিচমেণ্ট কৰিব, ইয়াক বন্ধ নকৰে। আৰু ইউনাইটেড ষ্টেটছ US-ৰ দ্বাৰা কোনো ভীতিগ্ৰস্তও নহয়। USA মিলিটাৰী প্ৰেজেন্স বঢ়াইছে, আনকি জৰ্ডানত আনি F-35 আনি থৈছে, যুদ্ধ জাহাজ আনি থৈছে, কিন্তু এইবোৰে ইৰাণক ভয় খুৱাব নোৱাৰে, আৰু এয়াই ভয় খোৱা নাই বুলি স্পষ্টকৈ বিদেশ মন্ত্ৰীগৰাকীয়ে কৈছে। মুঠৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত চাবলৈ গ'লে এই বিষয়টোক লৈ এতিয়াও ডাঙৰ প্ৰশ্নবোধক এটা কিন্তু থাকি গৈছে। তেওঁ তেহৰাণত মন্তব্য কৰি আছিলে, তেওঁ স্পষ্টকৈ কৈ দিছে যে নতুনকৈ যিটো নেগচিয়েশ্যন, নিউক্লিয়াৰ নেগচিয়েশ্যন আকৌ ডোনাল্ড ট্ৰাম্পৰ নেতৃত্বাধীন প্ৰশাসনে আমেৰিকাই আৰম্ভ কৰিছে, ৱাশ্বিংটনে আৰম্ভ কৰিছে, পোনপটীয়াকৈ হোৱা নাই, অকণমান পৰোক্ষভাৱে হৈছে। ইয়াৰ ওপৰতো বৰ বিশেষ ট্ৰাষ্ট নাই, আশ্বাস নাই, ইমান আস্থা নাই। আৰু এতিয়া ইৰাণে নিজৰ ষ্ট্ৰেটেজিক যি দুখন গুৰুত্বপূৰ্ণ পাৰ্টনাৰৰ কথা, যি দুখন পাৰ্টনাৰ আকৌ আমেৰিকাৰ বৰ বিশেষ এই মুহূৰ্তত বন্ধু দেশ নহয়। চীনৰ সৈতে সম্পৰ্ক কি আমি জানো, ৰাছিয়াৰ সৈতে সম্পৰ্ক কি আমেৰিকাৰ সেয়াও আমি জানো। আৰু ৰাছিয়া আৰু চীনৰ সৈতে ষ্ট্ৰেটেজিক দুগৰাকী পাৰ্টনাৰ, দুখন পাৰ্টনাৰ দেশৰ কথা উল্লেখ কৰি কৈছে যে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু ইউৰেনিয়াম এনৰিচমেণ্টৰ ওপৰত কিয় ইমান গুৰুত্ব দিয়ে, কিয় ইয়াক বন্ধ কৰিবলৈ নিবিচাৰে, যদিও বা আমেৰিকাই ধমকি দি থৈছে, কিয় বন্ধ নকৰে? আব্বাছ আৰাগচিয়ে ক'লে যে বন্ধ নকৰাৰ কাৰণটোৱে হৈছে কোনে, আমি কি কৰিম সেয়া কোনোবাই ডিক্টেট কৰিব, তাৰ মতে আমি সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছৰ মতে আমি নচলোঁ, আমেৰিকাৰ কথা মতে আমি নচলোঁ। তেওঁলোকৰ মিলিটাৰী ডিপ্লয়মেণ্টে এই যিটো বৃহত্তৰ অঞ্চলত ভাৰত মহাসাগৰত সোমাই আব্ৰাহাম লিংকন ষ্টেচন কৰি থৈছে, এই ধৰণৰ কথা বতৰাই আমাক ভয় খুৱাবলৈ নোৱাৰে। লগতে US আৰু ইৰাণৰ যিহেতু সেই 12 দিনীয়া যুদ্ধ হৈছিলে, তাৰপিছত একেবাৰে নিউক্লিয়াৰ নেগচিয়েশ্যন হোৱা নাছিলে। ইৰাণে বিচাৰে যে অলপকৈ গোটেই চেংচনছবোৰ লিফ্ট কৰা হওক, এই নিউক্লিয়াৰ আলোচনা আৰু মিছাইল টেকনলজিৰ কথা বতৰাবোৰ এই গোটেই আলোচনাৰ পৰা বাহিৰত ৰাখিবলৈ বিচাৰিছে, যে নিউক্লিয়াৰ আলোচনা হ'ব কিন্তু মিছাইলছ বা তেনেকুৱা ধৰণৰ ইয়াৰ আওতালৈ নাহিব। আমেৰিকাৰ ভূমিকা, আমেৰিকা আৰম্ভণি এটা কৰিছে। আৰাগচিয়ে কৈছে যে কিছু কনফিডেন্স বিল্ডিং মেজাৰ প্ৰথমে হ'ব লাগিব, অৰ্থাৎ এই যিবোৰ প্ৰতিবন্ধকতা এইবোৰ আঁতৰ কৰিবলৈ লাগিব। আৰু এই নিউক্লিয়াৰ ৱেপন তেওঁলোকে কোনো ধৰণৰ অস্ত্ৰ, পাৰমাণৱিক বোমা তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে প্ৰস্তুত কৰি থকা নাই। কিন্তু এইখিনি কথা বতৰা হৈ থকাৰ মাজতে ইৰাণৰ অইল ভেছেল যোৱা কিছু জাহাজৰ ওপৰত আকৌ চেংচনছ আৰোপ কৰি দিলে আমেৰিকাই। অৰ্থাৎ এতিয়াও সেই ধৰণৰ কিছু আমেৰিকাই চাৰিওপিনৰ পৰা চাপ এটা সৃষ্টি কৰিবলৈ বিচাৰিছে, যাতে ইৰাণে ভয় খায় বা ইৰাণে অকণমান নতশিৰ হৈ আমেৰিকাৰ সৈতে নিউক্লিয়াৰ এগ্ৰিমেণ্ট কৰে। কিন্তু ইৰাণেও নিজৰ স্থিতি বিভিন্ন মঞ্চত গৈ স্পষ্ট কৰি আছে। একেবাৰে শেহতীয়াকৈ ষ্টিভ উইটকফ, জেৰেড কাশ্নাৰ দুয়োগৰাকী US-ৰ ফালৰ পৰা দুয়োগৰাকী নেগচিয়েটাৰ, তেওঁলোকে মধ্যস্থতাকাৰী, তেওঁলোকে এব্ৰাহাম লিংকন সেই ৰণতৰিখনত তেওঁলোক গৈছিলে, যুদ্ধ জাহাজখনত তেওঁলোকে গৈছিলে, আৰু তেওঁলোকে কৈছে যে এটা ষ্ট্ৰং মিলিটাৰী প্ৰেজেন্সৰ জৰিয়তে ডোনাল্ড ট্ৰাম্পৰ পিছ যাতে বিশ্ব শান্তি বৰ্তি থাকে, সেই বাৰ্তাটো তেওঁলোকে দিবলৈ বিচাৰিছে। এব্ৰাহাম লিংকন সেই জাহাজখনত উপস্থিত হৈ তেওঁলোকে সেই ধৰণে কৈছে। এতিয়া দেখা যাওক ইৰাণৰ ফালৰ পৰা এই যিটো ওমানত আলোচনা হৈছিলে, মাস্কাটত আলোচনা হৈছিলে, ৰাজধানী ওমানৰ মাস্কাট, মাছুদ পেজেছকিয়ান ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰিছে এটা ভাল এটা আৰম্ভণি হৈছে বুলি। একেধৰণে ডোনাল্ড ট্ৰাম্পেও ভেৰি গুড বুলি কৈছে, কিন্তু কাৰ্যত সেয়া কিমান ভাল হয় গৈ আলোচনা হয় নে নহয় সেয়া সময়তহে ক'ব পৰা যাব। কিন্তু যি ধৰণৰ কথা বতৰা দেখা গৈছে, ইৰাণে যে একেবাৰে বিশ্বাস নকৰে, আমেৰিকাক যে একেবাৰে আস্থাত নলয়, ট্ৰাষ্টত নলয়, সেইখিনি কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত ওলাই পৰিছে। আৰু এতিয়া দেখা যাওক আৰাগচিৰ ফালৰ পৰা কৈ আছে যে তেওঁলোকেও মনিটৰ কৰি আছে গোটেই চিটুৱেশ্যন, তেওঁলোকেও চাই আছে। অৰ্থাৎ আমেৰিকায়ো যদি কিবা এটা কৰি দিয়ে তেনেহ'লে কিন্তু ইৰাণেও হয়তো পিছ হুহুকি নাথাকিব। আৰু আনহাতে লক্ষণীয় বিষয় এটা হৈছে যে ইৰাণেও নিজৰ যিটো ষ্ট্ৰেটেজি সেয়া খুব ভালদৰে তেওঁলোকে ষ্ট্ৰেটেজি বনাই আগবাঢ়িছে এখোজ দুখোজকৈ। কিয়নো শেহতীয়াকৈ এয়াৰফ'ৰ্চৰ 8 ফেব্ৰুৱাৰীত প্ৰতি বছৰে যোৱাটো 4টা দশক ধৰি হৈ অহা এটা অনুষ্ঠানত প্ৰত্যেকবাৰে আয়াতুল্লাহ আলী খামেনি, ইৰাণৰ মুৰব্বীগৰাকী, ছুপ্ৰিম লিডাৰগৰাকী উপস্থিত থাকে, কিন্তু এইবাৰ দৃষ্টিগতভাৱে তেওঁ উপস্থিত নাছিল, তেওঁ অংশগ্ৰহণ নকৰিলে। ইও এটা বিশেষ বাৰ্তা এটা বহন কৰিছে, ক'ৰবাত পাৱাৰ ডাইনামিক শ্বিফ্ট হৈছে নেকি, কি হৈ আছে ইৰাণত এতিয়া গোপনে তেওঁলোকে ৰাখিবলৈ বিচাৰিছে। কিন্তু দেখা গৈছে যে তেওঁলোকে হয়তো একেবাৰে চালি জাৰি চাই খোজবোৰ তেওঁলোকে দিছে, আৰু হয়তো দিবও লাগিব আজিৰ প্ৰেক্ষাপটত, যিহেতু প্ৰতিবন্ধকতা এনেকুৱা এটা পৰ্যায় পাইছে
গৈ যে অৰ্থনৈতিকভাৱে ইৰাণ ভাঙি পৰিছে যি নহওক আগন্তুক কেইটামান দিন খুবেই গুৰুত্বপূৰ্ণ কি ধৰণে আলোচনা আগবাঢ়ে কিন্তু ভয় নাখাওঁ বুলি কোৱা ইৰাণে নিউক্লিয়াৰ নেগোচিয়েশ্যন কি ধৰণে আগবঢ়াব আমেৰিকাই কোনবোৰ চৰ্ত ইৰাণে চৰ্ত দিলে আমেৰিকাই মানিবনে আমেৰিকাৰ চৰ্ত ইৰাণে যে নামানে এক প্ৰকাৰ এই ধৰণে কথাখিনি কৈ স্পষ্ট কৰি দিছে দেখা যাওক কি হ'ব আগন্তুক কেইটামান দিন অৰ্থাৎ ইয়াৰ পিছত যেতিয়া তেওঁলোক বৈঠকত বহিব ওমানত ইনডিৰেক্ট টক্স সেয়া খুবেই হ'ব গুৰুত্বপূৰ্ণ